এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ, কাৰণ ৰাজ্যত বতৰে ল'ব ৰুদ্ৰ ৰূপ। ৰাজ্যত বতৰে ধাৰণ কৰিব ৰুদ্ৰ ৰূপ। এইবাৰ সমগ্ৰ অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। সমগ্ৰ অসমবাসী সাৱধানে থাকক। আগন্তুক কেইবাদিনলৈও সাৱধানতা অৱলম্বন কৰিবৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এইবাৰ সমগ্ৰ অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আগন্তুক কিমান দিনলৈ হ'ব ধাৰাসাৰ বৰষুণ, সেই কথা সদৰি কৰিছে ইতিমধ্যে বৰদোৱাস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগে। আগন্তুক কেতিয়ালৈকে বতৰে ধাৰণ কৰিব ৰুদ্ৰ ৰূপ, বতৰক লৈ আহিছে ভয়ংকৰ খবৰ। ৰাজ্যত বতৰে ধাৰণ কৰিব সংহাৰী ৰূপ। 16 জুনত সমগ্ৰ অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অৰ্থাৎ অহাকালিৰ দিনটোত সমগ্ৰ অসমতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। লগতে অৰুণাচল প্ৰদেশতো জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। আনহাতে মেঘালয়ত যদি আপুনি চায়, মেঘালয়ত 16 জুনত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আৰু মেঘালয়লৈ যদি আপোনালোকে যোৱাৰ প্লেন কৰিছে, অৰ্থাৎ অহা দেওবাৰৰ দিনটোত ফুৰিবলৈ মেঘালয়লৈ যদি যাবলৈ বিচাৰি আছে, তেন্তে আজিয়েই আপোনাৰ যাত্ৰা কেঞ্চেল কৰক, কাৰণ মেঘালয়ত 16 জুনত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু বতৰে ধাৰণ কৰিব ভয়ংকৰ ৰূপ। আৰু মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 18 জুনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 19 জুনত অসম, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অৰুণাচল প্ৰদেশতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আগন্তুক 5 দিনলৈ অসমবাসী সাৱধানে থাকক। আগন্তুক 5 দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত আকাশত বিজুলী ঢেৰেকনি অহাৰ উপৰিও অসমকে ধৰি মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে বৰঝাৰস্থিত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা, যি নিৰ্দেশনা মানি চলিবৰ বাবে আহ্বান জনাইছে অসমবাসীক, কাৰণ ৰাজ্যত বতৰে ল'ব ৰুদ্ৰ ৰূপ। এইবাৰ সমগ্ৰ অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আগন্তুক কিমান দিনলৈ হ'ব ধাৰাসাৰ বৰষুণ, আগন্তুক 19 তাৰিখলৈ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু বতৰক লৈ আহিছে এই ভয়ংকৰ খবৰটো।